নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক লৈ যাব ওলাইছোঁ চেঞ্চুৰী অফ ট্ৰুথলৈ। থাইলেণ্ডৰ পাটায়া চহৰৰ পৰা কিছু দূৰ নিলগত সাগৰৰ তীৰত অৱস্থিত চেঞ্চুৰী অফ ট্ৰুথ অতিকে মনোমোহা কাঠেৰে নিৰ্মিত এটা আটকধুনীয়া মিউজিয়াম। আপুনি আচৰিত হ'ব, ছবিত দেখি থকা প্ৰতিটো প্ৰতিমূৰ্তি বিভিন্ন ভাস্কৰ্য শিল্পীয়ে হাতেৰে খোদিত কৰি নিৰ্মাণ কৰা। থাইলেণ্ডৰ ভাস্কৰ্য শিল্পীসকলে একত্ৰিত হৈ তেওঁলোকে কাঠত সৰু সৰুকৈ মূৰ্তিবোৰ আঁকি এই যে দেখা পাইছে, এই মূৰ্তিসমূহ ইটোৰ লগত সিটো জইন দি এই নিৰ্মাণ কৰিছে এই প্ৰকাণ্ড অতি ধুনীয়া মিউজিয়ামটি। আপুনি আচৰিত হ'ব, এই প্ৰকাণ্ড ঘৰটো বনোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ গজালৰ ব্যৱহাৰ কৰা হোৱা নাই। যিহেতু সৰু সৰু টুকুৰাকৈ তেওঁলোকে প্ৰতিমূৰ্তিসমূহ কিছু দূৰৈত বা বিভিন্ন অঞ্চলত হাতুৰি বটালি লৈ নিৰ্মাণ কৰে আৰু সেইসমূহ তেওঁলোকে ইয়ালৈ আনি সেই সময়ত কিছু যদিও গজাল বা বিভিন্ন বস্তু ব্যৱহাৰ কৰি ইয়াত স্থাপন কৰে আৰু তাৰপিছতে সেই গজালসমূহ উঠাই ইয়াত কোনো ধৰণৰ গজাল ইয়াত নাই বুলি আমাক জানিবলৈ দিছে। বহু দশক পূৰ্বে থাইলেণ্ডৰ এজন ব্যৱসায়ীয়ে নিৰ্মাণ কৰিছিল এই আটকধুনীয়া আৰু আশ্চৰ্যকৰ এই ভাস্কৰ্যৰ এক নিদৰ্শন এই চেঞ্চুৰী অফ ট্ৰুথ। চেঞ্চুৰী অফ ট্ৰুথত বৌদ্ধ ধৰ্মৰ যি 8টা সত্যৰ কথা কোৱা হয় জীৱনৰ, এই 8টা সত্যক বিভিন্ন ধৰণে উপস্থাপন কৰা হৈছে। অলেখ ব্যক্তিয়ে তেওঁলোকে জীৱনৰ বিভিন্ন দিশ উপলব্ধি কৰিব পৰাকৈ এই চেঞ্চুৰী অফ ট্ৰুথত বিভিন্ন প্ৰতিমূৰ্তিসমূহৰ যোগেৰে জীৱনক উপস্থাপন কৰা হৈছে। আপুনি জানি ভাল পাব, ৰামায়ণৰ বিভিন্ন কাহিনী খোদিত হৈ আছে চেঞ্চুৰী অফ ট্ৰুথৰ এই ভাস্কৰ্যসমূহৰ মাজত। আমাক তেনেদৰে জানিবলৈ দিয়া হৈছিল। আপুনি দেখা পাইছে কি সুন্দৰ আৰু আটকধুনীয়া, দূৰৈৰ পৰা যিদৰে দেখিবলৈ সুন্দৰ, তাৰ ভিতৰলৈ আহিলে আৰু আচৰিত ধৰণে মনোমোহা হৈ পৰে। মিউজিয়ামৰ কোনো অংশ বা প্ৰতিমূৰ্তি যদি বেয়া হৈ যায়, তেনে চৌহদতে সকলো সময়তে নিৰ্মাণ কৰা যিকোনো এভাগ প্ৰতিমূৰ্তি আনি তাত সংস্থাপন কৰি দিয়া হয়।